একচুয়ালি আমি অসম প্রদেশ কংগ্রেস কমিটির নির্দেশ মনে এপিসিসি টিম এটা আহিছোঁ। মোৰ লগতে আমাৰ প্ৰাণকৰ্মী প্ৰেমলাল গঞ্জু, মীনা তেলী, বাটা চোৰাং এনেকা কৰি আমাৰ এটা 10জনীয়া টিম আমাক ইয়াত পঠিয়ালে। আমি বিভিন্ন আপোনালোকৰ মাধ্যমৰ যোগেদি বিভিন্ন সময়ত শুনা পাইছোঁ যে আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ ভূমি আজি ইয়াত বছৰ বছৰ ধৰি খেত দখল কৰি আছিলে, নিজৰ দখলত আছিলে। বহুতৰ মাটিৰ ম্যাদী পটাও আছে বুলি এতিয়া ইয়াত গম পাইছোঁ। এতিয়া কথা হ'ল ইয়াত বাতৰি কাকত বা আপোনালোকৰ মাধ্যমৰ যোগেদি যিটো গম পালোঁ যে ইয়াত হায়াত নামৰ এটা কোম্পানীৰ লগত এমও কৰিছে। এতিয়া এমওটো কোনে কৰিছে, গভৰ্ণমেণ্টে কৰিছে নে কোনে কৰিছে তাৰো কোনো ৰকমৰ ঠিকনা নাই, কোনো ক্লিয়াৰ গভৰ্ণমেণ্টে কৰি দিয়া নাই। আমি ক'ব বিচাৰিছোঁ ইয়াত আহি দেখি যে হায়াতৰ কাৰণে যিমানটো লাগে তেওঁলোকে বাউণ্ডেৰী ফেন্সিং এটা লগাই দিছে। এই বাউণ্ডেৰী ফেন্সিঙৰ অতিৰিক্ত যিবিলাক মাটি আছে সেইবিলাকতো হাল বাবলৈ দিয়া নাই, খেতি কৰিবলৈ দিয়া নাই। তাৰ অৰ্থটো কি হ'ল? তাৰমানে ইয়াত নিশ্চয় কিবা নহয় কিবা এটা আছে। আৰু হায়াতকো বাৰু মাটিটো কেনেকৈ মোৰ ম্যাদী মাটি মই দি দিম। এতিয়া শুনিছোঁ যে মাটি যিবিলাকৰ দখল স্বত্বত আছিলে ৰাতি তেওঁলোকক গৈ কিনে চেক দিবৰ কাৰণে ক্ষতিপূৰণৰ নামত 3 লাখ টকাকৈ চেক দিছে বুলি কোৱা শুনিছোঁ। ইয়াৰ ভেলু কি 3 লাখ নেকি? ইহঁতে 50-60 বছৰৰ পৰা ইয়াত বসবাস কৰি আছে, ইয়াত দখল কৰি খেতি বাতি কৰি আছে। তেওঁলোকক তেনেকৈ বিতাড়িত কৰাটো কি বুজায়? অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ জনগোষ্ঠী আদিবাসীসকলক 200 বছৰ অসমত থকা কংগ্ৰেছে একো কৰি নিদিলে, বেলেগে একো কৰি নিদিলে, মই বহুত ফালি দিলোঁ। চাহ জনগোষ্ঠী আদিবাসীবিলাকক মাটিৰ পট্টা দিলোঁ। প্ৰধানমন্ত্ৰীক, মাননীয় প্ৰধানমন্ত্ৰীক গুৱাহাটীত দিছপুৰত মাতি আনি এই পাট্টাৰ নামত এটা ডিজিটেল ফৰ্ম আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহৰ হাতত গতাই দি তেওঁলোকে পাট্টা দিয়া হ'ল বুলি হালা কৰি আছে। আমি ধৰি ল'লোঁ সেইটো ভেকু ভাওনাই হওক বা যিয়ে হওক, প্ৰধানমন্ত্ৰীয়ে যেতিয়া পাট্টা এটা দিলোঁ বুলি ক'লে তেনেকুৱা সময়ত একে চাহ জনগোষ্ঠীৰ বংশধৰসকলৰ মাটিটো কাঢ়িবলৈ কি দৰকাৰ পৰিছে? কাঢ়িছে গভৰ্ণমেণ্টৰ কিবা এটা অনুষ্ঠান উদ্যোগ প্ৰতিষ্ঠান বনিছে নেকি ইয়াত? আমি জনাততো নাই বনা। ইয়াত কোনোবা এটা হায়াত কোম্পানীৰ নামত কিবা 5 ষ্টাৰ 7 ষ্টাৰ হোটেল বনিব বুলি কোৱা শুনিছোঁ। এই পুঁজিপতিসকলক ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে দৰিদ্ৰসকলক এনেকুৱা ধৰণৰ মাধমাৰ দিয়াটো গভৰ্ণমেণ্টৰ উচিত বিচাৰ হৈছেনে? আমি ভাবোঁ একেবাৰে হোৱা নাই। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেওঁ যি ধৰণৰ চাহ জনগোষ্ঠী আদিবাসীসকলক